সন্তানে বেয়া পাব বুলি পিতৃমাতৃয়ে যে একোৱেই ক'ব নোৱাৰিব বা নক'ব, একোৱেই শিকাব নোৱাৰিব, অলপো শাসন কৰিব নোৱাৰিব, তেনে এটা ভুল ধাৰণা লৈ নাথাকিব। আগৰ ভিডিঅ' দুটাত কিছু কথা ৰৈ গ'ল, সেইকাৰণেই এইখিনি কথা আজি আপোনাক ক'ব খুজিছোঁ। শৈশৱত যদি কেইটামান অভ্যাস গঢ় দিয়াৰ বাবে পিতৃমাতৃয়ে অলপমান চেষ্টা কৰে, তেতিয়া সন্তানে ডাঙৰ হৈ এই পৃথিৱীত সঁচা অৰ্থত পিতৃমাতৃয়ে বিচৰা ধৰণৰ ভাল আৰু সফল মানুহ হ'ব পাৰিব। প্ৰথম কথা, শৈশৱত পঢ়াৰ অভ্যাসত জোৰ দিয়ক। পঢ়াৰ অভ্যাসে শিশুৰ চিন্তা শক্তিৰ বিকাশ ঘটায়, চিন্তাৰ পৰিধিত বিশালতা আনে আৰু গোটেই জীৱনৰ বাবে শিকাৰ আগ্ৰহৰ এক অভ্যাস গঢ় দিয়ে। বহুতেই ক'ব, মোবাইলৰ প্ৰতিহে আগ্ৰহ বেছি আমাৰটোৰ। এই আগ্ৰহ কেনেকৈ আঁতৰাব? এইটো সকলো পৰিয়ালৰেই এটা গুৰুতৰ সমস্যা। মোবাইলৰ অভ্যাস আঁতৰাবলৈ নিজে পিতৃমাতৃয়ে সন্তানৰ সন্মুখত কমকৈ মোবাইল চাব লাগিব। দ্বিতীয়তে, মোবাইল চাব খুজিলেও আধা ঘণ্টা পঢ়িলে 5 মিনিট মোবাইল চাব পাৰিব, 1 ঘণ্টা পঢ়িলে 10 মিনিট মোবাইল চাব পাৰিব। পঢ়াৰ প্ৰতি আগ্ৰহ জন্মাবলৈ পিতৃমাতৃয়ে নিজেও বাহিৰা কিতাপ এখন হ'লেও পঢ়িব লাগিব। শিশুৱে বেছিভাগ কথাই দেখি শিকে, অনুসৰণ কৰে। যদি আপুনি নিজে মোবাইলটো নিলগাই পঢ়িবলৈ লয়, সন্তানেও পঢ়িবলৈ ধৰিব। সন্তানৰ সন্মুখত এই ভিডিঅ'টো নাচাব, পাৰিলে হেডফোন লগাই শুনিব। আৰু এটা কথা, যেতিয়া সন্তানে একেবাৰেই পঢ়িবলৈ ইচ্ছা নকৰে, জোৰ জুলুম নকৰিব। খুব ষ্ট্ৰিক্ট হৈ এই পঢ়াৰ অভ্যাস আপুনি আনিব নোৱাৰে। তাক বা তাইক পঢ়ি ভাল পোৱা কৰিব লাগিব। পঢ়াৰ অভ্যাসৰ বাবে ৰিৱাৰ্ড বা পুৰস্কাৰ দিয়ক। এই ধৰক সৰু সৰু ৰিৱাৰ্ড। আজি 2 ঘণ্টা পঢ়িলে, গতিকে নিশাৰ সাজত সন্তানৰ ভাল লগা কিবা এটা ৰান্ধক আৰু প্ৰশংসা কৰক। দ্বিতীয়তে, অনুসন্ধিৎসা বা ইংৰাজীত কোৱা কিউৰিঅচিটি। শিশুৱে অলপ বুজা হ'লেই এইটো কি সেইটো কি প্ৰশ্ন কৰাৰ বয়স যে আহে, সেই সময়খিনিৰ সদ্ব্যৱহাৰ কৰিব। শিশুৱে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সঠিককৈ দিব। নাজানিলে জানি লৈ পিছত জনাব। শিশুৰ অনুসন্ধিৎসা বা কিউৰিঅচিটিৰ অভ্যাস, যিটোৱে শিশুক সদায় শিকাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। আৰু এই অনুসন্ধিৎসা বৃদ্ধিৰ বাবে শিশু অৱস্থাত সন্তানক সাধু শুনাওক। সাধু শুনাৰ অভ্যাসে সন্তানৰ কল্পনা শক্তি বৃদ্ধি কৰে, যুক্তিপূৰ্ণ চিন্তা গঠনত সহায় কৰে। কাৰ্টুন চাবলৈ আৰম্ভ কৰাৰ পূৰ্বেই সাধু শুনাব পাৰিলে শৈশৱতেই এক যুক্তিবাদী চিন্তা আৰু কল্পনা শক্তিৰ অধিকাৰী হ'ব পাৰিব। একো নহ'লেও সপ্তাহত এটা দিন আধা ঘণ্টা ষ্টৰী টেলিঙৰ বাবে ৰাখক। আৰু আপুনি শুনোৱা সাধুটো যদি সন্তানক নিজেই ক'বলৈ দি আপুনি শুনাৰ অভ্যাস কৰে, এই অভ্যাসে সন্তানৰ স্মৃতিশক্তি বৃদ্ধি কৰিব, কথনভংগী বা নিজকে প্ৰকাশ কৰাৰ দক্ষতা বৃদ্ধি কৰিব, পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ লিখাৰ দক্ষতাও বৃদ্ধি কৰিব। মানে কথা এটা শিকাৰ পিছত সেইটো কেনেকৈ প্ৰকাশ কৰিব লাগে, সেই দক্ষতা বৃদ্ধি কৰিব। মনত ৰাখিব, সপ্তাহত আধা ঘণ্টা ষ্টৰী টেলিং আৰু লিছনিঙৰ অভ্যাস জৰুৰী। তৃতীয়তে, শিশুক শিকাওক সহনশীলতা। মনত ৰাখিব, এই পৃথিৱীত আপুনি মই সকলোৱে সহিছোঁ। স্বয়ং ভগৱানেও মনুষ্য অৱতাৰলৈ এই পৃথিৱীত বহুত সহনশীলতাৰ পৰীক্ষা দিবলগীয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই বা প্ৰভু শ্ৰীৰামেই হওক, সহনশীলতাৰ অগ্নি পৰীক্ষাৰ পৰা কোনো বাদ পৰা নাই। আপুনি যিমানেই ধনী নহওক, যিমানেই গুণী জ্ঞানী নহওক, জীৱনত এনে এটা ক্ষণ আহিব য'ত আপুনি সহনশীলতাৰ পৰীক্ষা দিব লাগিব। গতিকে কেনেকৈ সহনশীল হ'ব লাগে সেইটো শিকাব পাৰিলে সন্তানে এই পৃথিৱীত যিকোনো বাধাই অতিক্ৰম কৰিব পাৰিব। আপুনি এতিয়া হয়তো প্ৰশ্ন কৰিব, সহনশীলতা কেনেকৈ শিকাব? সহনশীলতাও শিকাব পাৰি জানো? কোনটো পৰিস্থিতিত সহ্য কৰিব লাগে, কোনটো পৰিস্থিতিত কাকো আঘাত দিব নালাগে, তেনে পৰিস্থিতিৰ উদাহৰণ দি বুজাওক, বুজিব সন্তানে। আৰু এটা কাম কৰক, সহনশীল হ'বলৈ এটা সহযোগিতাৰ পৰিৱেশ ঘৰখনত ৰাখক আৰু স্বাভাৱিকভাৱে পৃথিৱীখনৰ মুখামুখি হ'ব দিয়ক, যাতে কোনটো পৰিস্থিতিত কিয় সহনশীল হ'ব লাগে সি বুজি পায়, তাই বুজি পায়। সহপাঠী বন্ধুৰ সৈতে কিয় মিলি থাকিব লাগে, কোনোবাই উচ্চবাচ্য কৰিলে কেনেকৈ পৰিস্থিতি চম্ভালিব লাগে বুজাওক, বুজিব। যেতিয়াই অলপ স্বাধীনতা দিব নিজৰ কামত, তেতিয়াই ভুল কৰিলেও নিজৰ মতে আগবাঢ়ি সহনশীল হ'বলৈ শিকিব। চতুৰ্থতে, সৃজনীশীল বা সৃষ্টিশীল হ'বলৈ উদগনি যোগাওক। আগেয়ে কৈছোঁ আপোনাক, সাধু কোৱা বা সাধু শুনোৱা প্ৰক্ৰিয়াত সৃষ্টিশীলতা বাঢ়ে। শিশুক কল্পনা কৰিবলৈ দিয়ক, নিজাকৈ চৰিত্ৰ সৃষ্টি কৰিবলৈ দিয়ক। শিশুৰ যিকোনো সৃজনশীলতাক উৎসাহ যোগাওক। শিশুৱে যদি সৃষ্টিশীল কিবা কৰিছে, তেন্তে সহযোগিতাৰ মনোভাৱ ৰাখক, প্ৰশংসা কৰক আৰু নিজেই সৃষ্টিশীলতাৰ উদাহৰণ দেখুৱাওক। ফুল ৰোৱা, ৰন্ধা বঢ়া কৰা, ৰান্ধি ধুনীয়াকৈ প্লেটত সজাই দিয়া, কোনো বাদ্যযন্ত্ৰ বজাই বা এখন ছবি আঁকিও সৃজনীশীল হ'বলৈ প্ৰেৰণা যোগাব পাৰে আপোনাৰ সন্তানক আপুনি নিজেই। পঞ্চমতে, শিশুক শিকাওক স্বাস্থ্যসন্মত অভ্যাস। ভগৱান শ্ৰীকৃষ্ণই কোৱা পৰিমিত আহাৰ বিহাৰ শৈশৱৰ পৰাই শিকাওক। জাংক ফুড যিকোনো ল'ৰা ছোৱালীয়ে আজিকালি খাই ভাল পায়, শাক পাচলি খুব বেয়া পায়। তাৰ মাজত বেলেঞ্চ আনক। খুব বেছি খাবলৈ মন কৰিছে, সপ্তাহত এদিন জাংক ফুড খাবলৈ দিয়ক। কিন্তু সপ্তাহটোৰ বাকী দিনকেইটা মনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাকে শিকাওক। খোজ কঢ়া, দৌৰা, ব্যায়াম কৰা, ভেষজ খাদ্য গ্ৰহণ আৰু পৰিশীলিত টোপনিৰ অভ্যাস কৰিলে সফল হোৱাটো সহায়ক হয় যে সেইটো আপুনি বুজাব পাৰিব। ষষ্ঠতে,
সময়ৰ মূল্য শিকাওক। টাইম মেনেজমেণ্ট সৰুৰে পৰাই শিকালে পঢ়া চিলেবাছ ঠিকমতে আৰু সময়ত শেষ কৰিব পাৰিব। যিকোনো কামত কোনটো কামত কিমান সময় দিব লাগে সেইটো শিকাব পাৰিলে টাইম মেনেজমেণ্ট নিজে নিজেই শিকি যাব আপোনাৰ সন্তানে। সপ্তমত সহযোগিতা আৰু সম্পৰ্ক ধৰি ৰখাৰ অভ্যাস শিকাওক। আপোনাৰ সন্তানে এই পৃথিৱীত কিছুমান কাম অকলে কৰিব নোৱাৰে। সহযোগ আৰু টিম ৱৰ্ক কিদৰে কৰিব লাগে, কিদৰে আনক আঘাত নিদিয়াকৈ কথা ক'ব লাগে, কিয় কাৰো অপ্ৰিয়ভাজন নোহোৱাকৈ ভাল কথা ক'ব লাগে, লোকৰ কথা শুনিব লাগে আৰু নিজে কেনেকৈ নিজৰ মত প্ৰকাশ কৰিব লাগে, সেই কথাবোৰ নিজেই আদৰ্শ হৈ শিকাওক। আপুনি যদি পিতৃ ঘৰখন কেনেকৈ মাতৃৰ সহযোগত এটা টিম ৱৰ্কত চলে সেইটো আপুনি উদাহৰণ হিচাপে লৈ শিকাব পাৰে। অষ্টমত লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ শিকাওক। এই পৃথিৱীত সময়মতে জীৱনত আগুৱান হ'বলৈ হ'লে কিদৰে লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগে তাক আপুনি শিকাব পাৰিব লাগিব। লক্ষ্য নিৰ্ধাৰণত সহায় কৰক। কেতিয়াও অবাস্তৱ লক্ষ্য বাছি নিদিব। যি লক্ষ্যত উপনীত হ'ব পাৰে তেনে লক্ষ্যত উপনীত হ'বলৈ সহযোগ কৰক। আৰু কেতিয়াবা যদি কোনোবা এটা অবাস্তৱ লক্ষ্য লৈছে তেনেহ'লে অলপ আগবাঢ়িবলৈ দি বুজাই দিয়ক, এয়া তেওঁৰ দ্বাৰা নহ'ব। আৰু কেতিয়াবা যদি কোনোবা এটা লক্ষ্যত উপনীত হৈছে তাক একনলেজ কৰক, প্ৰশংসা কৰক, যুক্তিপূৰ্ণ কথাৰে বিশ্লেষণ কৰক। আৰু যদি কেতিয়াবা বিফলো হয় এই কথাটোৱে শিকাওক যে জীৱনত বিচৰা ধৰণে সকলোতে সফল হ'ব নোৱাৰি। লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও লক্ষ্যত উপনীত হোৱাৰ পৰিশ্ৰমৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা গোটেই জীৱন যে কামত আহিব তাকে শিকাওক। নৱমত পৰিৱৰ্তন গ্ৰহণ কৰিবলৈ শিকাওক। এই দুনিয়াত যিকোনো পৰিৱেশ পৰিস্থিতি হ'ব পাৰে, হাৰিব পাৰে, জিকিব পাৰে, কষ্ট পাব পাৰে, সুখ পাব পাৰে, যিকোনো পৰিস্থিতিৰ পৰিৱৰ্তন হ'ব পাৰে। যিকোনো কথা সহজতে গ্ৰহণ কৰিব পৰা পৰিৱৰ্তন গ্ৰহণ কৰিব পৰা শিক্ষা দিয়ক। সকলো সময়তে সকলো স্থানতেই ঘৰখনত থকাৰ দৰে আৰাম যে নাপায়, কেতিয়াবা আলহী দুলহী আহিলেও অলপ যে ছেক্ৰিফাইচ কৰিব লাগে, কেতিয়াবা বন্ধুবৰ্গৰ বাবেও ছেক্ৰিফাইচ কৰিব লাগে মানুহে, সেইটো শিকাওক, বুজাওক, বুজিব আপোনাৰ সন্তানে। দশমত সন্মান কৰিবলৈ শিকাওক। জ্যেষ্ঠজনক সন্মান, কনিষ্ঠজনক মৰম যে কৰিব লাগিব, কোনো অসহায় লোকক লৈ যে হাঁহিব নালাগে, কোনো প্ৰাণীৰ প্ৰতি যে নিষ্ঠুৰ হ'ব নালাগে, কাৰো দুৰ্বলতালৈ যে জোকাব নালাগে, সেই কথা শিকাওক। আৰু ভাগ বতৰা শিকাওক। স্কুলত বা খেলপথাৰত কাকো বুলিং কৰিব নালাগে, অৰ্থাৎ হাঁহিয়াতৰ পাত্ৰ কৰিব নালাগে। তেওঁৰ যদি আপোনাৰ সন্তানৰ যদি আত্মসন্মান আছে, অন্যৰো আত্মসন্মানত আঘাত আনিব নালাগে, সেই শিক্ষা সৰুৰে পৰাই দিবলৈ চেষ্টা কৰক। সন্মান দিলেহে যে সন্মান পায় সেই শিক্ষাও আপুনি ভালকৈ বুজাই দিয়ক। ইমানখিনিলৈকে যদি আপুনি শুনিছে, ভাবিছে চাগে ইমানবোৰ শিকাবলৈ ল'লে সন্তান বিতুষ্ট হৈ যাব, ক্ষুণ্ণ হৈ যাব আপোনাৰ ওপৰত। এই যে আপোনাক ক'লোঁ 10টা অভ্যাস, এই 10টা অভ্যাস আপুনি এমাহত শিকাব নোৱাৰে। তাৰ বাবে আপুনি সময় দিব লাগিব কমেও 6 মাহ। প্ৰতিটো শিক্ষা, প্ৰতিটো অভ্যাস উদাহৰণ সহিতে কাহিনীৰ মাধ্যমত শিকাব আপুনি পাৰিব। ইমানবোৰ ডাঙৰ ডাঙৰ কথা স্পষ্টকৈ ক'লে শিশু মনে বুজি নাপায়। এই যে আৰম্ভণিতে আপোনাক ক'লোঁ আজি হেডফোন লৈ শুনক। সন্তানক মোবাইল নাচাবলৈ কওঁতে আপুনি নিজেও মোবাইল নোচোৱাৰ অভ্যাস কৰিব লাগিব। আমাৰ ভিডিঅ'বোৰ আপুনি কেৱল শুনিলেই হ'ল, চাব নালাগে, চোৱাৰ প্ৰয়োজন নাই। এনেকৈ আপুনি মোবাইল চোৱাৰ অভ্যাসো নিজৰো কিছু কমাব পাৰিব। মনত ৰাখিব, শিশুক যিটো কথাই ভালকৈ শিকাব খোজে নিজে আদৰ্শ বা উদাহৰণ হৈ শিকাব পাৰিলে খুব সোনকালেই আয়ত্ত কৰিব পাৰিব। এতিয়া আচল প্ৰশ্নটোৰ উত্তৰ দিওঁ। আপুনি ভাবিছে চাগে এই কথাখিনি কোনটো বয়সত কেনেকৈ শিকাব? চমুকৈ কৈ থৈ দিছোঁ। 3 বছৰ বয়সলৈ কেৱল কোনটো শুদ্ধ কোনটো ভুল, কোনটো ৰাইট কোনটো ৰং তাকে শিকাওক। 3 বছৰ বয়সতেই শিশুৱে দয়া, মমতা, বুজা পৰাৰ প্ৰাথমিক কথাখিনি জনা বুজা হয়। এই বয়সত কেৱল শিকাওক কোনটো কথা শুদ্ধ কোনটো অশুদ্ধ, অৰ্থাৎ ভাল কৰিলে প্ৰশংসা, বেয়া কৰিলে কওক তুমি এইটো নকৰিবা, ন' প্লিজ। তাৰপিছত 3 পৰা 5 বছৰ বয়সলৈ প্ৰি স্কুল যায়। স্কুলত এখন সমাজ পায়, সামাজিক পৰিৱেশত স্কুলত মানিবলগীয়া নীতি নিয়মৰ আভাস পায়। এইখিনি সময়ত সন্মান, দায়িত্ব, কৰ্তব্য শিকাওক। সাধু শুনোৱা পৰ্ব এই বয়সতেই আৰম্ভ হয়। এই বয়সত শিকাব পাৰে ভাও লোৱাৰ শিক্ষা, এক্টিং। তাৰপিছত 6 বছৰৰ পৰা প্ৰথম শ্ৰেণী বা ক্লাছ 1 পায়। গতিকে এইখিনি সময়ত শিশুহঁতৰ ভুল শুদ্ধৰ স্পষ্ট ধাৰণা এটা গঢ় লৈ উঠে। এইখিনি সময়ত উদাহৰণ সহিতে বুজাব পাৰে কোনটো কথা সঠিক, কোনটো কথা নৈতিক, কোনটো কাম অনৈতিক। চুৰি কৰা, ফাঁকি দিয়া এইবোৰ যে অনৈতিক কাম কৰা অনুচিত শিকাব পাৰে। এইখিনি কথা 6 পৰা 8 বছৰৰ শিশুৰ আপুনি শিকোৱা উচিত। এইখিনি সময়ত শিশুক গুড টাচ বা বেড টাচ কি শিকাব পাৰে। 9 বছৰ বয়সৰ পৰা শিশুৱে ঘৰৰ বাহিৰৰ পৰিৱেশ ভালকৈ পায়, কিছু মুক্ত হয়।
এইখিনি সময়ত শিশুৰ সৈতে নৈতিক কথাবাৰ্তা আলোচনাৰ মাজেদি শিকাব পাৰে সহনশীল হোৱা, গ্ৰহণযোগ্যতা, যোগাযোগ, যিকোনো কথাই পিতৃ-মাতৃ, অভিভাৱক বা বিশ্বাসযোগ্য লোকৰ সৈতে মুকলিকৈ পতাৰ শিক্ষাও আপুনি এইখিনি সময়ত দিব পাৰে। আপোনাক ক'বলৈ বেয়া পায় কিছুমান কথা, কিন্তু ঘৰৰ কোনোবা এজন প্ৰাপ্তবয়স্ক অভিভাৱক লোকক এই কথাখিনি ক'ব পাৰে, যিখিনি পৰিৱেশ পৰিস্থিতি বা সমস্যাৰ তেওঁ সন্মুখীন হৈছে স্কুলত বা বাহিৰত। 11 বছৰ পিছত মানে 12-13 বছৰত কৈশোৰ আৰম্ভ, খুব জটিল সময়। এইখিনি সময়ত মানসিক উদ্বেগ সন্তানে কেনেকৈ চম্ভালিব, মৰ্যাদাপূৰ্ণ সম্পৰ্ক বা ব্যৱহাৰ কি, কেনেকৈ চলাফিৰা কৰিব, কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে, এইবোৰ কথা মুকলিকৈ আলোচনা কৰিব লাগে। এইখিনি সময়তেই সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ খুবেই জৰুৰী। ক'ত যাব লাগে, কাক বিশ্বাস কৰিব লাগে, অনলাইনত কেনেকৈ নিজৰ সুৰক্ষা ধৰি ৰাখিব লাগে, এই কথাখিনিও মৰমত আপুনি বুজাই কোৱা প্ৰয়োজন। আচলতে সকলো পিতৃ-মাতৃয়ে সন্তানক এক কমফৰ্টেবল পৰিৱেশ দিব লাগে, যাতে যিকোনো কথাই পাতিব পাৰে। কিছুমান কথা বয়সত নিজেই শিকিব, কিন্তু শিকিব নলগীয়া কথা কি শিকিছে সেইটো আলোচনা কৰিলেহে গম পাব, বন্ধু হ'লেহে গম পাব। আজিকালি পিতৃ-মাতৃৰ হাতত সময় কম, কিন্তু সন্তানক নৈতিক শিক্ষাৰে শিক্ষিত কৰি ভাল মানুহ কৰিবলৈ হ'লে কিছু সময় সদায় সন্তানৰ লগত কটাওক। মনত ৰাখিব, সন্তানৰ আটাইতকৈ ভাল শিক্ষক হৈছে পিতৃ-মাতৃ আৰু ভাল স্কুল হৈছে নিজৰ ঘৰখনেই। সন্তানক ভাল কথা শিকাই থাকি অনবৰত পিতৃ-মাতৃৰ মাজত যদি কাজিয়া পেচাল লাগি থাকে, সন্তানৰ মানসিকতাত বিৰূপ প্ৰভাৱ পৰে। আৰু আজি যিখিনি কথা ক'লোঁ, আটাইখিনি প্ৰতীকধৰ্মী, আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'বও পাৰে। আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানক কি শিকাব, কি নিশিকায়, সেয়া আপোনাৰ একান্তই ব্যক্তিগত কথা। কিন্তু আমি শিশুৰ মানসিকতাৰ শেহতীয়া অধ্যয়ন কিছুমান পঢ়ি শুনি বুজি কথাবোৰ আপোনাক কৈছোঁ। আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপোনাৰ সিদ্ধান্তই শেষ সিদ্ধান্ত। আমি মাত্ৰ প্ৰয়োজনীয় কেইটামান বিষয় আপোনাৰ সন্মুখত তুলি ধৰিছোঁ। বেয়া নাপাব, অপ্ৰিয় যেন লগা কিছুমান কথাও লাহে লাহে ক'বলৈ লৈছোঁ। আপোনাৰ ভাল হওক।